বিয়া পাছৰ পৰাই ছট পূজাত ঠেকুৱা খাবলৈ বিৰাটেই বেছি এক্সাইটমেণ্ট হৈ থাকে। ছোৱালী কালততো বেছিকৈ এইবোৰ খাই নাপালোঁ, কাৰণ গমেই নাপাওঁ আৰু লগৰো নাছিলে। বিয়াৰ পাছত যিহেতু আমাৰ ঘৰৰ ওচৰতে হয় ছট পূজা, গতিকে সেয়া সুযোগ আৰু প্ৰথমতে পাওঁ, মানে ঠেকুৱা খোৱা। আৰু এয়া আজি পেহীয়ে লৈ আনিছে। মানুহজনে ঢেৰ আনি দিয়ে দেই, আৰু মই পেট ভৰাই খাওঁ। আৰু এতিয়া মই বনাই আছোঁ পুৰি, কাৰণ পেহী আজি ৰাতিপুৱাতে আহি পাইছে। সেই বুলিয়ে কিবা এটা স্পেচিয়েল বনাওঁ ভাবিলোঁ। আৰু মই পুৰি বনোৱা পেহীয়ে খাই এনেও বহুতে বেছি ভাল পায়। তাৰ আগতে বোলো ঠেকুৱাটো অলপমান টেষ্ট কৰি লওঁ নে কি কোৱা। আৰু সঁচা কথা ক'ব গ'লে ইমান গাল আকৌ অকলে খোৱা নাই দেই, বা ভিনদেউ সকলোৰ বাবে ৰাখি থৈছোঁ। আৰু এতিয়া পেহী কথা শুনিব দেই, কি কথা কৈছে। বঢ়িয়া, হোটেল এটা খুলি দিওঁ নেকি? শুনিলেনে বোলে দোকান খুলি দিব লাগে। হে ভগৱান, ইমান যদি মই পাৰা হ'লে। দেহাই আকৌ পেহীক খেলাই খেলাই তাতে শুৱাই দিলে। আৰু এয়া যোৱাকালি ভিডিঅ', মই যে গৈছিলোঁ ছট পূজা চাবলৈ। মাটো ঘৰতে সোমাই থাকে, গতিকে মাকে অলপমান উলিয়াই লৈ গৈছোঁ। আৰু তাতে দাদা ফটোও দেখি পাইছোঁ। এনেকুৱাই অনুভৱ হয় যেন তেওঁ সদায় আমাৰ লগতে আছে, আৰু সোনকালে যেন তেওঁ জাষ্টিছ পাওক, সেয়াকে আশা কৰিছোঁ।